Welcome back to my YouTube channel guys. আজি আকৌ নতুন এটা ভিডিও লৈ ফেলা আপোনালোকৰ মাজত আহিলো মই সুইট খান আৰু আজি আকৌ নতুন এটা রোস্টিং ভিডিও লৈ আহিছো আপোনালোকৰ মাজত তো দেৰি নকৰি ভিডিওটো স্টার্ট কৰো ইন্ট্রো असम में घर है नगांव डिस्ट्रिक्ट में रहता हूँ असम का लोग थोड़ा सपोर्ट करो असम को ट्रेन में उठा दूं प्रथम কথাটো হল এ তো অসমখান ওপৰৰ দিকে উঠাৰ আগত এ তোৰ পেনটো অলপ ওপৰ দিকে উঠাই ল আৰু এটা কথা ক এই সুসপেন পিন্ধি এই স্লো মোশনত খুস্কাৰি কেনে তো অসমখান কিমান ওপৰত নিবি জানা আছে মামা আছে দিছপুৰত বহি কেনে অসমখান ওপৰত উঠাবৰ কাৰণে তই পাৰা যেতি তোৰ নিজৰ ফ্যামিলিটো ওপৰত উঠা চেষ্টা ইটা সুসপেন পিন্ধি চাপৰিগিৰি কৰি ফেলা ৰাস্তাৰ মাজত ঘূৰি আছে ঠিক আছে কিন্তু বিয়াৰ পিছত যদি এনেকে এই মোছান দি ঘূৰি থাকা কইনা আহি কেনে তাপিলা ৰঙা কৰি দিব बहुत मुश्किल है मुझे गिराना तुमको तो दीदी हिलाना भी मुश्किल है এই দুটা হাৰ কৰি একেলগে যুঁজ লাগি আছে সাইড হৈ কাৰ ওপৰত খুস পৰে দিয়া নাই সাইড মাৰ মনত ৰাখিব টকা নহয় মানুহৰ চৰিত্ৰ ভাল হ'ব লাগে টকা আজি নাই কালিলৈ ঘটিব পাৰিবা কিন্তু চৰিত্ৰ যদি এবাৰ দাগ লাগে হেয়া কাহানিও মুছিব নোৱাৰিবা সা ভাই সবকে কৈছো দুনিয়াখনত যদি ভালকে চলবে লাগে নিজৰ জীৱনটো যদি পুৰা লাভ বিলাখালে পাল কৰিব লাগে তেতিয়া হলে চৰিত্ৰ চাই লাভ নাই কাৰণ চৰিত্ৰ মোটামুটি সবৰে বেয়াই আছে সা যদি টকা পইচা চা লৰাকো কৈছো ছোৱালীকো কৈছো টকাৰ পিছত দাউৰ ভাই কেৰেক্টাৰ মেটাৰ নকৰে মোটামুটি 99% বাদ দি 100% মানুহৰে কেৰেক্টাৰ বেয়া গাইজ গোটেই দুনিয়াত অসম এহেঙীয়া গড়ৰ কাৰণে বিখ্যাত আছিল কিন্তু এই একমাহ দুই মাহৰ ভিতৰত এই অৰ্চিতা ফুকনৰ কাৰণে বিখ্যাত কৰি পেলাল কোনোই ভালকে খোচাৰি নাচালা বলে যে কোন কি সব ভিডিঅ' বনাত ব্যস্ত এনেকুৱা নিউজ আহিল 6000 টকা বা 7000 টকা বলে মেম্বাৰশ্বিপ ল'ব লাগিব তেতিয়াহে ভিডিঅ' চাব পাবি আৰু প্ৰথম বলে অকল প্ৰমো ভিডিঅ' কেতিয়াহে বলে ৰিলিজ দিব 30 ছেকেণ্ডৰ 1 মিনিটৰ তাতে আকৌ 500 টকা দি বলে সেই ভিডিঅ' কেইটা চাব লাগিব গাইজ এগুলা টোটালি ফেক একদম ভুল নিউজ और ब्लैक कलर में मैं इतनी हसीन लगती हूँ ना कि सब कहते हैं जय काली माता जय हो अल्हम्दुलिल्लाह अल्लाह ने हर चीज से नवाजा है बस एक अम्मी के दामाद की कमी है बट दामाद की कमी है फेयर एंड लवली की कमी है बल सबके कर्म सामने आएंगे কিন্তু তোক যে হেলোজেন লগেলো দেখা নাপায় তই কেতে সন্মুখত আইবি আৰু গাইজ বৰ্তমান আৰু এটা মেছেজ ভাইৰেল হৈ আছে সেই মেছেজটো মই আগতে দেখাই লৈছো মোৰ বালপুৱাত কি ভুল আছিল তুমি যে মোক এৰি গলা আবে তোৰ বালপুৱাত একো ভুল নাই তোৰ মাতৃভাষাতে গোটেই ভুল আছে তোৰ মাতৃভাষাই ভুল গৰমত কপিছো মই আৰু হিটত খামিছা তুমি কি যে অদ্ভুত কবিতা লিখিছো আৰু গাধাৰ দৰে পঢ়িছা তুমি ৰে আবে এবাৰ ওচৰত আহিছা বা গৰমতো কপাই দিম হিটতো ঘামাই দিম কিন্তু তোৰ দৰে ছোৱালীক দূৰৰ পৰাই নমস্কাৰ দিম प्यारी समझ गई बंदकार चुप এ মই মানুহক ৰস মাৰো এই ছাগালক নহয় এই ছাগালটো কাহাৰা কৰ गाइस এইটো কোনো ডান্স নহয় এইটো হল পোলিওটো देखा आपने लापरवाही का नतीजा है ऐसे ही पोलियो की खुराक न लेने से पोलियो आपके बच्चे को पकड़ सकता है সৰুতে যেতে আমাক এই দৌবুন জিন্দগীকে খুৱাইছিল এই তিতে এই কবাত ঘুৰবা গেছিল বা ঘৰত মাগাতে কবাত মামাগাটো তাত লৈ গেছিল তাই মুত খুৱাবা নাপাও কাৰণে আজি সেইটো ৰিয়েকচন হৈছে হৈ কেনে এনেকুৱা চেং মাছৰ দৰে জাপে তো গাইজ আজি এইখিনিয়ে ভিডিওটো কেনেকুৱা লাগিলে ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু গালি পাল্লু পাৰবি ক'ব লগা কথা নাই তোমালোকে যি কোৱা মই তাতে সন্তুষ্ট আৰু যদি কিবা নতুনকে কিবা ভিডিও বনাব লাগে কিবা টপিকৰ ওপৰত বা কাৰোবাৰ ওপৰত তেতিয়াহ'লে ক'বা আৰু মই যিখিনি ৰস কৰোঁ বহুত ভাল ভাষাই দি ৰস কৰিব চেষ্টা কৰি আছো যাতে এনেকুৱাকৈ ৰস কৰি থাকিব পাৰোঁ আৰু মই ভিডিওটোত এটা কুৱেশ্যন কৰিম সেই কুৱেশ্যনটোৰ এনচাৰ কমেণ্ট বক্সত দিবা যদি দিয়া তেতিয়াহ'লে সেই কমেণ্টৰ যাৰ শুদ্ধ উত্তৰ হ'ব সেই উত্তৰটো মই নেক্সট ভিডিঅ'ত আপোনাৰ নামটো কৈ দিম মানে কোৱেশ্চনটো হল যে পৃথিৱীৰ এনেকুৱা এখন কোনখন খেল আছে যিখন খেল নেকি আধাতে যদি সেই প্লেয়াৰটো খেলা বাদ দে তেতিয়াহ'লে হয়তো সেই প্লেয়াৰটোৰ মৃত্যু হ'ব পাৰে কমেন্ট কৰি জনালি হল